আপোনালোকৰ সুন্দৰ সুন্দৰ পৰামৰ্শসমূহ প্ৰয়োগ কৰি মই বহুখিনি সুফল পালোঁ। সেই গতিকে আপোনালোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। হাই হেল্ল' নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু কালি আপোনালোকে যিখিনি মোক পৰামৰ্শ দিছিলে সেইখিনি মানে আজিৰ দিনটোলৈ বাট নাচালোঁ। কালি ৰাতিয়ে কি কৰিছোঁ, গোটেইখিনি বস্তু আনিলোঁ, অনাৰ পিছত ঠায়ে ঠায়ে দি থ'লোঁ। দি থোৱাৰ পিছত বহুখিনি মানে কমিলে আৰু হয়তো চাগে আজি নাইকিয়াই হ'ব। আপোনালোকৰ কথা মতে মই ক'ত কেনেকৈ দি থৈছোঁ দেখিছে, এয়া চাওকচোন কেনেকৈ থৈ দিছোঁ। আৰু ইয়াতো এনেকৈ চোফাবিলাকত দি থৈছোঁ। তাৰপিছতে সেইটো আমাৰ পিছ ছাইডটো, সেইটো আগফালটোত নাই মানে পিছ ছাইডটোতহে আছে। আৰু এয়া চাকে পিছফালৰ বাৰাণ্ডাখনত এনেকৈ দি থৈছোঁ পাতবিলাক, দেখিছেনে কেনেকৈ থৈছোঁ। এইখন আমাৰ পিছফালৰ বাৰাণ্ডা হয়। চব এনেকৈ দি থৈ দিছোঁ। এই টাববিলাকৰ ওপৰতো দি থৈছোঁ। এয়া চাওক দেখিছে, এইখন চকী বাহিৰত থাকে মানে এই বাচন চাচন ধুই কেতিয়াবা ভাগৰ লাগিলে বা গা চা ধুই ভাগৰ লাগিলে বহিবলৈ ইয়াত। আৰু এনেকৈ থৈ দিছোঁ। এইটো হ'ল মুৰ্গী ঘৰটো। মুৰ্গী ঘৰটোৰ ভিতৰতো এয়া পাত দি থৈছোঁ, পচতীয়া পাত আৰু নৰসিংহ পাত। আৰু এইফালে এইবিলাক দি থৈছোঁ চাওক। আৰু আমাৰ বাহিৰৰ বাথৰুমটো বুলি কওঁ যে, বাহিৰৰ বাথৰুমটোতো আনচাই দি থৈ দিছোঁ। দেখিছে চাবোনৰ লগত দি থৈছোঁ। এইটো বাথৰুমতে মানে মই দিছিলোঁ, গম পাইছেনে? এইটো বাথৰুমতে এই চুকত দি থৈছিলোঁ। ইয়াতো একদম শুঙি দৰ্জা চৰ্জা একো চুবই নোৱাৰি। যি কি নহওক আপোনালোকৰ পৰামৰ্শসমূহে মোৰ বহুত উপকৃত কৰিছে, গম পাইছে? বহুত শান্তি পাইছোঁ এতিয়া, মানে বহুত শান্তি পাইছোঁ। সেইটো কাৰণে মোৰ ইমানেই ভাল লাগিছে নহয়, বাপৰে কি ক'ম আৰু। ঘৰুৱা সমস্যাসমূহ সমাধান হ'ল যেতিয়া, এতিয়া আৰু বেলেগ মানে টেনশ্যন নাই। গতিকে এতিয়া ৰাজহুৱা কামতো অকণমান মানে মনোযোগ দিব লাগিব। যিহেতু আমাৰ ৰাস্তাটো কৈছিলোঁৱেই নেকি, অকণমান জেগা মানে গাড়ী চাড়ী নুঠে, বহুত বেয়া। গতিকে কালি আমাৰ কাষৰে এজন ল'ৰাই মানে মোৰ লগত আলোচনা কৰিছে, কৰি মেলি শিল বালিখিনি সি পেলাইছে। কাৰণ মই কেইবাবাৰো মানে যত্ন কৰিলোঁ। এবাৰ নিজৰ পইচা ভৰি পেলাই শিল বালি এইবিলাক কিবাকিবি আনি পেলাই অলপ ঠিক কৰিছিলোঁ। তাৰপিছত আকৌ সহায় নিলে, কোনেও মন কাণ নকৰে। সেইফালেদিয়ে কিন্তু বনাই দিয়াৰ পিছত মানে অহা যোৱা কৰি থাকে, কিন্তু নিজে হাতে কামে নালাগে। সেই গতিকে মানে কি কৰিছোঁ, এতিয়া আকৌ সেই ল'ৰাজনে দায়িত্বটো লৈছে। লোৱাৰ কাৰণে সি কৈছে আৰু অলপ হেৰি কৰি দিব, চাই চিন্তি দিব। আৰু আমাৰ ঘৰত মানে সেই কৈছিলোঁ যে কাম কৰা সেই খুৰাজন নহ'লে মানে বেলেগক মই কামত নলগাওঁ। সেই ৰাস্তাৰ কামত খুৰাজনৰ লগত কণ্টেক্ট কৰিছোঁ। আৰু খুৰাজনৰ মানে হেৰি বুকিঙেই থাকে, কামৰ মানে ছুটি নাপায়েই। গতিকে কৈছে মানে কালি ফোন কৰোঁতে ক'লে কি বোলে আজিৰ দিনটো মানে সোমবাৰৰ দিনটোত কাম আছে, কাইলৈ বাৰু চেষ্টা কৰিব। সেই দুদিনমান খুৰাক কামত লগাই পেলাই ৰাস্তাটো ঠিক কৰিব লাগিব। সেইখিনি কামত যাব লাগিব। ৰাস্তাটো শিল বালি পেলাইছে, সেইখিনিত যাম। আৰু অলপ গণেশগুৰিত কাম আছে, যিহেতু নিজৰো কিছুমান কিবাকিবি বস্তু কিনিবলগীয়া থাকে, তালৈ যাব লাগিব। আৰু বিশেষকৈ মোৰ চশমাযোৰ চেঞ্জ কৰিব লাগিব কিজানি। এইযোৰ লোৱা বেছি দিন হোৱা নাছিলে, কিন্তু ডক্টৰে কৈছিলে সিদিনাখন মই যাওঁতে যে চেঞ্জ কৰিব লাগিব, মানে যদি মানে নৰ্মেল থাকে চেঞ্জ কৰিব লাগিব বুলি কৈছিলে। সেইটো কাৰণে চশমাযোৰ চেঞ্জ কৰিবলৈ যাব লাগিব। দুপৰীয়া ভাত পানী খাই জিৰাই সতাই এতিয়া অলপ ওলাই আহিলোঁ। কৈছিলোঁৱে গণেশগুৰি যাম বুলি। গতিকে এতিয়া ঘৰৰ পৰা ওলাই দিলোঁ। আৰু আমাৰ ৰাস্তাটোৰ কাৰণে যে বস্তু পেলাইছোঁ, এয়া চাওক। এয়া বালি পেলাইছোঁ আৰু এয়া টুকুৰা ইটা। আৰু আনিবলৈ আছে, সেই তাত পেলাইছে, যিহেতু ৰাস্তাটো এইখিনি বেয়া। এয়া চাওক কেনেকুৱা ৰাস্তাটো, চাওকচোন কিমান সুৰংগ এইটো। ইয়াত আগতে মই টুকুৰা ইটাত 2 জিপ পেলাইছিলোঁ, গম পাইছেনে নাই ইয়াত। এতিয়া অকণমান এইকণ ৰিপেয়াৰিং কৰি লৈছে, মানে এনেকৈ নবনোৱালৈকে। দেখিছে এনেকৈনো বাৰু মানুহ থাকেনে? এইকণেই বেয়া, তাকে মানে লাগি ভাগি কৰি নিদিয়ে, গম পাইছে? এইকণ যে এতিয়া কৰি থৈছে, এইকণ কি হ'ব, বৰষুণ দিলে চব এৰাই গুচি আহে। মই দি থৈছিলোঁ এইডাল মাজত দি পেলাই মাটি দি থৈছিলোঁ এইডাল। গতিকে এতিয়া গৈ থাকোঁ গণেশগুৰিলৈ। আমি ঘৰৰ পৰা ওলাই আহিলে এই মন্দিৰটো পাওঁ, চাওক। এই মন্দিৰটো পাৰ হৈহে আমি ইফালে সিফালে যাব লাগে, গম পাইছেনে? গতিকে বহুত ভাল লাগে যেতিয়া মন্দিৰটো পাৰ হৈ যাওঁ, নিজৰ মনটোৱে ভাল লাগে।
আহি পাই গ'লোহি গণেশগুৰি আৰু এইখন দোকানতে দিলোঁ। আগত যিখন দোকানত দিছিলোঁ সেইখন দোকানত মানে দামে দৰে নিমিলিলে আৰু প্ৰথম চশমাযোৰে বেয়া কৰি দিলে। সেইকাৰণে আমাৰ ওচৰৰে হয় মালিকজন, ইয়াতে আহি পেলাই দিলোঁহি এইখন আৰু পিছলৈ লগ পাই আছোঁ। আকৌ আহি গ'লোঁ চকু মানে দৰৱ ল'বলৈ। এইটো দৰৱ একে 3খন 4খন ফাৰ্মাচীত বিচাৰি আছোঁ, কিন্তু এতিয়া আহি পেলাই এখনত পাইছোঁহি। হয় ন ভাইটি? এইটো আকৌ সোমালোহি কাপোৰৰ দোকানত। যিহেতু মানে গণেশগুৰিত আহিলে কাপোৰৰ দোকানত সোমাবই লাগিব ন, সেইটো কাৰণে আকৌ লৈ ল'লোঁ। মোৰ নহয় কিন্তু দেই, বোৱাৰীজনীৰ কাৰণেহে সৰু কিবা বস্তু কেইটামান লৈ ল'লোঁ। চাওঁ ৰ'বচোন এখন দোকানত আকৌ কি পাওঁ। কাপোৰ কানি বজাৰ হৈ গ'ল, এতিয়া ঘৰমুৱা হোৱাহে কথা আৰু ফুচকা চুচকা ম'ম' লৈ। গতিকে ঘৰত গৈ লগ পাই আছোঁ। ফুচকা খায়ো ল'লোঁ আৰু পেকিঙো লৈ ল'লোঁ বোৱাৰীজনীলৈ। আৰু ইফালে বনাবলৈ দিছোঁ চিকেন চাওমিন। এয়া ৰেডি কৰি আছে, কাৰণ চিকেন চাওমিন মই নাখাওঁ, বোৱাৰীজনীৰ কাৰণেহে লাগে। এয়া বনাই আছে। আহি পাই গ'লোহি ঘৰ, গতিকে এতিয়া ভিডিঅ'টোও সামৰণি মাৰিব লাগিব। তাৰ আগতে মই এটা কথা কওঁ, কালি মই যিটো ভিডিঅ' দিছিলোঁ এই পোকে কামোৰা লৈ পেলাই যে মুৰ্গী গাৰ যে পোকে কামুৰিছে, তাত এজন মোৰ ছাবস্ক্ৰাইবাৰে কৈছে, মনোজ কুমাৰ দত্ত, তেওঁ কৈছে যে এইবোৰ ভিডিঅ' দিয়েনে? মই তেওঁক বেয়া পোৱা নাই, কথাটো তেনেকৈ কৈছে, মই বেয়া পোৱা নাই। কিন্তু মই তেওঁক কওঁ, শুনা, তুমি যদি আকৌ এইটো ভিডিঅ' চোৱা, বহুত নজনা কথা কিছুমান জনা গ'ল এই ভিডিঅ'টো দি। যিহেতু সেই তেওঁলোকৰ পৰামৰ্শ মতে মই যিটো ভিডিঅ' দিলোঁ, তেওঁলোকৰ পৰামৰ্শ মতে মই উপকাৰ পালোঁ। গতিকে এতিয়া তুমিয়ে কোৱাচোন, মোৰ উপকাৰ হ'ল নে অপকাৰ হ'ল? গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ যোনসকল আহিছে যদি ভাল পায় তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।